तो आप है माननीय प्रधानमंत्री जी नरेंद्र मोदी जी। मैं जोरदार तालियों के गड़गड़ाहट से खड़ा होकर के सभी को खड़ा होकर के तालियों के गड़गड़ाहट से माननीय प्रधानमंत्री जी को हृदय से स्वागत करने के लिए मैं आमंत्रित करता हूं, सबको आह्वान करता हूं। অসমৰ সৰ্বকালৰ জনপ্ৰিয় কৰ্মদক্ষ আৰু নতুন অসম নিৰ্মাণৰ খনিকৰ আমাৰ সকলোৰে প্ৰিয় নেতা ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আজি আমি স্বাগতম জনাইছো। তেখেতকো আমি দৰংবাসীৰ হৈ আন্তৰিকতাৰে উষ্ম আদৰণি জনাইছো। অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী কেন্দ্ৰীয় চৰকাৰৰ বন্দৰ জাহাজ আৰু জলপথ বিভাগৰ মাননীয় মন্ত্ৰী আমাৰ সকলোৰে প্ৰিয় নেতা শ্ৰদ্ধেয় সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াকো আজি মঞ্চত আমি স্বাগতম জনাইছো। মাননীয় মন্ত্ৰী কেশৱ মহন্ত ডাঙৰীয়া, মাননীয় মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া, চিপাঝাৰ সমষ্টিৰ জনপ্ৰিয় বিধায়ক ডক্টৰ পৰমানন্দ ৰাজবংশী ডাঙৰীয়া, মঙ্গলদৈ সমষ্টিৰ বিধায়ক বসন্ত দাস ডাঙৰীয়া, মঙ্গলদৈ সমষ্টিৰ প্ৰাক্তন বিধায়ক শ্ৰদ্ধেয় গুৰুজ্যোতি দাস ডাঙৰীয়া, আপোনালোককো আজি সভালৈ স্বাগতম জনাইছো। মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়া, আপুনি দৰঙক বহুত দিছে, আপুনি অসমক বহুত দিছে। ৭৫ বাৰতকৈ বেছি অসম তথা উত্তৰ পূৰ্বাঞ্চল ভ্ৰমণ কৰা, অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ হৈ চিন্তা কৰা, লুক ইষ্ট পলিচিক এক্ট ইষ্ট পলিচলৈ যিজনে পৰিৱৰ্তন কৰিছে সেইজনা প্ৰধানমন্ত্ৰী হৈছে শ্ৰদ্ধেয় নৰেন্দ্ৰ মোদী ডাঙৰীয়া। আজি উত্তৰ পূৰ্বাঞ্চলত শান্তি আৰু প্ৰগতিৰ যি নেতৃত্ব দিছে, অসমক আজি আমি একো নিবিচাৰাকৈ একো নোখোজাকৈ যিখিনি আমাক দিছে তাৰ বাবে অসমবাসীয়ে কৃতজ্ঞ অসমীয়া জাতিয়ে আপোনাক আমি ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছো। দৰঙে একো বিচৰা নাছিল, কিন্তু দৰঙৰ বহুদিন ধৰি অভাৱ আছিলে। দৰঙত এখন মেডিকেল কলেজ হ'ব লাগে আৰু আজি মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই দৰং মেডিকেল কলেজৰ আজি শিলান্যাস কৰিব, বিএসসি নাৰ্ছিং কলেজৰ শিলান্যাস কৰিব, জিএনএম কলেজৰ আজি ইয়াত শিলান্যাস কৰিব। শ্ৰদ্ধেয় প্ৰধানমন্ত্ৰী ডাঙৰীয়া, আজি আপুনি আমাৰ কুৰুৱা নাৰেংগী যিখন দলঙৰ আমি প্ৰয়োজন অনুভৱ কৰি আছিলো, সেই দলংখনৰো আজি আপুনি শিলান্যাস কৰিব। গুৱাহাটী ৰিং ৰোড, যি গুৱাহাটী ৰিং ৰোড বহু দিনৰ পৰা আমাৰ সপোন হৈ আছিল, সেই সপোনকো আজি বাস্তৱ ৰূপ দিবলৈ আপুনি আমাৰ মাজত আহিছে। আমি আপোনাৰ পৰা একো নিবিচাৰো। দৰং আৰু ওদালগুৰি মোৰ সংসদীয় ক্ষেত্ৰ, দুয়োখন জিলা, दोनों जिला दरंग और उदालगुरी एस्पिरेशनल डिस्ट्रिक्ट है, आकांक्षित जिला है। आपके मार्गदर्शन में, आपके नेतृत्व में दोनों डिस्ट्रिक्ट कई सारे पैरामीटर्स में इस एस्पिरेशनल डिस्ट्रिक्ट का मानदंड से ऊपर जा रहा है। प्रधानमंत्री जी, मैं आपको वचन देता हूं, इस दरंग उदालगुरी में सभी कुछ साथ में लेकर के, जाति धर्म पंथ निर्विशेष से सब कुछ साथ में लेकर के आपके मार्गदर्शन में हम आगे बढ़ेंगे। और दरंग और उदालगुरी को, विशेष करके दरंग को आने वाला समय में हमारे जो मन का इच्छा है, हमारे जो सपना है, वो सपना को आप आगे में पूरा करेंगे। बहुत बहुत धन्यवाद। सभी जनता को भी मैं हृदय से प्रणाम करता हूँ। मंगलदय दरंग के सभी वरिष्ठ नागरिकों को भी मैं हृदय से प्रणाम करता हूँ। मैं मातृमंडली को भी स्वागत करता हूँ, प्रणाम करता हूँ। युवा साथियों को प्रणाम करता हूँ। बहुत बहुत धन्यवाद। भारत माता की।